শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জ্ঞান জ্ঞান কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰ ৰাম আমাৰ পৰম গুৰু কৃষ্ণ। এই গীতা পাঠ পঢ়িব লৈছোঁ। অসমবাসীয়ে বিশ্ববাসী ৰাই থকা ৰাম বজুনা ঝোনা প্ৰণামী পুন বোলে ধনঞ্জয় কাৰো জন্ম হবে কাৰো নহয় কহিতে যদি যোগ্য কয় আমি চৰণে বন্ধু কহিও কস্বামী ৰাম কৃষ্ণে যে বোলন্তে শুনা মহাবল ব্ৰহ্মাণ্ডৰ হন্তে সবে অমংগল ব্ৰহ্মসীমা কৰি যত আছয় সংসাৰতে পৰি মৰে উপজয় ৰাম সমেধ যজ্ঞ কৰি পূৰ্বতে সেহি থাকে সাত লোকত সৈত লোকত ৰাম যেবি যদি যাবে পলয় দিন প্ৰকৃতি সবে হুৱে দিন সমস্তে লোকক বান্ধে তিনি গুণে গুণ ইচ্ছা কৰ্ম কৰে আপোনাৰ ৰাম যে হলে গুৰুৰ বিন্ধিয়া নাকে জৰি দিয়া ফুলয় পাক ৰাম হবত জংঘম যত সংসাৰ সবে পৰিধান বৈশ্য মায়াৰ কিন্তু তাত কথাই আছে শনি মূৰয় পশাক যে গোলাগুনি ক্ৰমে মুক্তি ভোগ ভুঞ্জিয়া শেষ সেহি গোলা জ্ঞানী সৈত লোকে বাস ৰাম যেবে আমি কাল পলয় পাৱে আনন্দে তৰিও সংসাৰ ঈশ্বৰক পাৱে মায়াৰ অধীনত নহয় জ্ঞানী তেবে নেৰে পদ আনন্দত জানে কৃষ্ণ ৰাম শুনিও কুসখী ৰাম কাল যেন থান ব্ৰহ্মাৰ কহু কয়ায়ুস প্ৰকাশ যাক পৰমাণু বুলিয়া কয় চকুৰ মনৰ গোচৰণ দুই পৰমাণু ভলে কতিত অনু বুলি যাক কহে সৰ্বতা কৃষ্ণ ইচ্ছা কৰিব।